মা এৰাচোন মা এৰি দিয়া তই অকল মনে মনে থাকচোন অন্তৰা তুমি মোক জোৰ কৰি কিয় আনিছা কাৰণ এইখন তোৰো ঘৰ হয় এইখন মোৰ ঘৰ নহয় সেইকাৰণে মই ইয়াৰ পৰা গুচি গৈছিলো আৰু তুমি মোক জোৰ জবৰদস্তি কৰি লৈ আহিছা মই তোমাক কিমান কৈছিলো নাহো বুলি তাৰ পিছতো তুমি তাৰ পাছতো মই তোক লৈ আহিছো লৈতো আনিবই তই নাথাকিলে মাই থাকিবই নোৱাৰে মইহে জানো এইকেইদিন মই কেনেকৈ আছো এইকেইদিন তই নাই বাবে মাই ভালকৈ খাবও পৰা নাই শুবও পৰা নাই এয়া মায়ে নিজে আৰ্জি লোৱা ফল মই যোৱাৰ পিছত দুখ কৰি কি লাভ মানে মই থাকোতে যিহেতু মোক ৰেছপেক্ট দিয়া নাই তোৰ যুক্তি তৰ্ক কৰিব হলেই নে মা দেখিছাতো বায়ে মোক কেনেকে দুখ দিছে দুহিতা তই আৰু অন্তৰক একো নকবি মইনো এনেকুৱা কি কলো মা একো নকবি মানে একোৱেই নকবি মা শুনিলি নহয় মায়ে কি ক'লে অন্তৰা তই আহিলি মই অহা নাই মোক ইয়ালৈ অনা হৈছে অন্তৰা মা তুমি কোৱা নাছিলা নেকি যে তুমি মোক আনিবলৈ যাবা মানে মই তেনেহ'লে নজনা কথাটো ময়ে কৈ দিওঁ মই আহিব নোখোজাৰ পিছতো মায়ে কুকিৰ ঘৰত গৈ মোক নিজেই লৈ আহিছে আৰু তাৰ পৰা মাত্ৰ মই মাৰ অনুৰোধতে ইয়ালৈ আহিছোঁ কি য়েছ মায়ে মোক ৰিকুৱেষ্ট কৰি আনিছে আনিছো মই অনুৰোধ কৰি কাৰণ মই যেদিও নহয় অহংকাৰীও নহয় যে নিজৰ ছোৱালীজনীৰ ওচৰত মই সৰু হ'ব নোৱাৰিম মৰমী সেইকাৰণে মই মোৰ ছোৱালীজনী নিজেই বিচাৰি গৈছিলো আৰু নিজে ইয়ালৈ লৈ আহিছো আনে গৈ আনিব বুলি মই ৰৈ থকা নাই মা আচলতে হ'ব আৰু একো কথা নাই অন্তৰা বল ইয়াৰ পৰা তাৰ আগতে মই এটা কথা কৈ লওঁ কি কথা মই এখন ঘৰলৈ এটা চৰ্ততহে আহিছোঁ চৰ্ত চৰ্ত বিকিয়ে বা এতিয়া কি সিদ্ধান্ত লয় সদায় তাৰ পৰা নিগেটিভ উত্তৰ পাই পাই আমনি লাগিছে আজি যেন তাৰ পৰা পজিটিভ উত্তৰ এটা পাওঁ আৰু ক অন্তৰা কি তোৰ চৰ্ত মোৰ প্ৰশ্নৰ উত্তৰ কিন্তু মই এতিয়াও পোৱা নাই কম ক'বতো লাগিবই ক তেন্তে প্ৰথম চৰ্ত এইখন ঘৰত কোনো এজন সদস্যইও মোৰ ওপৰত হাত উঠাব নোৱাৰিব লাগিলে মই যিমান কটু কথাই নকওঁ কিয় কি দ্বিতীয়তে এইখন ঘৰত মই বয়সত বাটকৈ সৰু হ'লেও মই বেছি সন্মান পাব লাগিব অন্তৰা আৰু তৃতীয়তে ক আৰু কি আছে তোৰ ডিমাণ্ড এইখন ঘৰত মই বিচৰা সকলোখিনি বস্তুৱেই পাব লাগিব কি সকলো বস্তু আনৰ মাক দেউতাকে যে নিজৰ সন্তানৰ সকলো সৰু ডাঙৰ অভাৱ পূৰণ কৰিব পাৰে তেন্তে আমিনো আমাৰ সন্তানক কিয় অভাৱত ৰাখো মৰমী মায়ে আগতে কথাবোৰ নুবুজিলেও এতিয়া কথাবোৰ বুজিছে সেইকাৰণে সকলোৱে মাৰ দৰে বুজিলে ভাল হয় নেকি হয় অন্তৰা বল ভিতৰলে আগতে কিবা এটা খাই ল'বি আহ চোৱা মা তোমালোকে মোক যি কথা ক'বলৈ ক'লা সেয়া মই ক'লো এতিয়া আকৌ তোমালোকক কি লাগে উত্তৰ উত্তৰ মানে বিকিয়ে তোৰ কথা মানি ললে নে নললে তাৰ উত্তৰ লাগে সেইটো মই কেনেকৈ জানিম মা মানে কুন্তলাইতো কৈ আছে তইহে বোলে বিকিৰ লগত কথা পাতিছিলি পাতিছিলো কি ক'লে সি একো নকলে কি নাই কোৱা মানে সি একোৱেই নকলে লগে লগে ক'ব লাগিব বুলি কিবা কথা আছে নেকি দেউতা বাবলি এইটো কিবা সৰু ডিচিশ্যন নেকি যে কোৱাৰ লগে লগে আনচাৰ দি দিব কিন্তু ঘৰত ভাইভা এক্সাম হৈ থকা নাই নহয় তাক যদি সময় ল'বলৈ নিদো বুলি ভাবিছা তেন্তে নিদিবা কিন্তু এটা কথা মনত ৰাখিবা মা খৰধৰকৈ আৰু অধৈৰ্য হৈ লোৱা ডিচিশ্যন সদায় ভুল হয় বিকি অফিচৰ পৰা আহি আছে চাগে গতিকে আহি পোৱাৰ পাছত তাৰ লগত তোমালোকে নিজে কথা পাতি ল'বা মোক ক'ব দিয়া কথাখিনি মই ক'লো এতিয়া ডিচিশ্যন তাৰ এতিয়া আকৌ তাক প্ৰেছাৰ দিবলৈ মোক নক'বা সেয়া মোৰ দ্বাৰা নহ'ব অন্তৰা তই কফি খাই ভাল পাৱ যে সেইকাৰণে মই তোলে কফি বনালো থেংক ইউ মা তই খাচোন মই ৰ'দৰ পৰা কাপোৰখিনি চপাই আনো ৰ'বাচোন মা ক মোৰতো এক্সাম শেষ সেইকাৰণে ক'ৰবাত ফুৰিবলৈ যা বোলা ক'তনো ফুৰিবলৈ যাবি কামৰ পৰা দেখোন আজৰিয়ে নাপাওঁ তোমাৰ খালি কাম আৰু কাম তোমালোক নগ'লেও মই মোৰ ফ্ৰেণ্ডছৰ লগতে যাম কি তুমি মাত্ৰ মোক দেউতাৰ পৰা পইচা কেইটামান উলিয়াই দিবা কিন্তু দেউতাৰ হাতত বা পইচা আছেনে নাই আছে দিয়া কেছ নাথাকিলেও একাউণ্টততো আছে চাগৈ এটিএমৰ পৰা উলিয়াই আনি দিলেই হ'ল দেখোন ঠিক আছে হ'ব দে মোক দেউতাৰ পৰা পইচা লৈ দিবাতো হ'ব দিম দে তই আগতে কফি কাপ খাই ল নহ'লে ঠাণ্ডা হৈ যাব মই ঘৰৰ পৰা ওলাই গৈ ভালেই কৰিলোঁ সেইকাৰণে এতিয়া মোৰ কথা মতেই ঘৰ চলিছে মায়েও এতিয়া মই বিচৰা মতেই সকলো কৰে
বা মই গাড়ী চলাই আছোঁ, পিছত কথা পাতিম। সোনকালে ঘৰলৈ আহ বিকি, তোৰ লগত ডাঙৰ কথা এটা আছে। মই গৈ আছোঁ, পামগৈ এতিয়া। ইমিডিয়েট আহ। ঠিক আছে। আচলতে অন্তৰ আপোনাৰ কাৰণে ঘৰ এৰি গুচি গ'ল। আপোনাৰ কঠোৰ নীতি নিয়মৰ বাবে তাই আমাক ঘিণ কৰা হ'ল। মৰমী, তাই বিচৰা সৰু সৰু বস্তুবোৰ আপুনি তাইক নিদিলে, কাৰণ সেয়া আপোনাৰ নীতি আদৰ্শই নকলে। আপুনি এজন ভাল শিক্ষকহে হ'ল, কিন্তু এজন ভাল পিতৃ কেতিয়াও হ'ব নোৱাৰিলে। কি? সেইকাৰণেতো এইখন ঘৰৰ ছোৱালীজনীয়ে খুব পূজাৰী ঘৰ এৰি গুচি গ'ল। দেউতা, তুমি ইয়াত এনেকৈ বহি আছা যে? মন গৈছে অ'। কি হৈছে দেউতা? মনটো বেয়া নেকি? কি হৈছে কোৱাচোন দেউতা? বাদ দেও এইবোৰ কথা। বাদ দিব নোৱাৰি দেউতা। কি হৈছে কোৱাচোন? তোমাক কি কথাই মনত ইমানকৈ আমনি কৰি আছে? মোৰ পৰা একো নুলুকুৱাবা। তুমিনো মোকো নোকোৱা নে দেউতা? তোক মই কম। তেন্তে কোৱা আকৌ। মাৰৰ কিছুমান কথা আৰু কামে মোক বৰকৈ আঘাত দিছে। মাৰ কথাই? অন্তৰৰ কথাবোৰেতো হুলে বিন্ধা দি বিন্ধি আছেই, তাৰ পাছত আকৌ মাৰ আয়ো। মায়ে তোমাক কি ক'লে কোৱাচোন? থাকক দে সেইবোৰ কথা। প্ৰথম অৱস্থাততো ময়ে বাধা দিছিলোঁ মাৰক। মানে? অন্তৰক ঘূৰাই আনিবলৈ। কিন্তু কিয় দেউতা? যাতে এদিন অনুশোচনা হৈ তাই নিজেই ঘৰলৈ ঘূৰি আহে। কিন্তু মাৰাই মোৰ উদ্দেশ্যটো নুবুজিলে। অৱশেষত মই নিজেই মাৰৰ সুখৰ কাৰণে অন্তৰাক ঘৰলৈ ঘূৰাই অনাৰ কথা ভাবিলোঁ। কিন্তু মাৰাই মোক সেই সুযোগেই নিদিলে। মোক এবাৰো জনাই যোৱাৰ প্ৰয়োজনবোধ নকৰিলে। দেউতা, মই সেই সিদ্ধান্ত ঘৰখনৰ ভালৰ কাৰণেই লৈছিলোঁ, কাৰণ মোৰ ভয় হৈছিল অন্তৰাক যদি আমি ঘৰলৈ জোৰ কৰি উভতাই আনো, তেন্তে ঘূৰি অহাৰ সময়ত তাই নিশ্চয় কিবা চৰ্ত দিব, আৰু সেই চৰ্ত মানি ল'বলৈ আমি বাধ্য হৈ পৰিম। ঠিকেই। আৰু বাধ্য হ'লেই মনৰ বিপৰীতে কাম কৰিব লাগিব, নিয়ম উলংঘা কৰিব লাগিব। অৱশেষত মই সন্দেহ কৰাটোৱেই হ'ল অন্তৰাই নিজৰ মাককেই চৰ্তৰে বান্ধি পেলালে। লওক, চাহকাপ খাই লওক। দিয়া। অনুৰাগ বাৰু কেতিয়া আহিব? বন্ধ মিলাই আহিব ৰ'বা। ইমান অধৈৰ্য হৈছে কিয়? ইমান দিন ল'ৰাটোৰ মুখখন দেখা নাই, আৰু আপুনি মোক অধৈৰ্য হোৱা বুলি কৈছে? সদায় যদি পুৱা গধূলি তাৰ মুখখনেই চাই থাকিবলৈ মন আছে, তেন্তে ইমান দূৰলৈ চাকৰি কৰিবলৈ পঠিয়াইছিলে কিয়? ঘৰতে ৰাখি থ'ব লাগিছিল। তাৰমানে মোৰ ল'ৰাই পঢ়ি শুনি একো কৰিব নালাগে, থমথমকৈ ঘৰতে বহি থাকিব লাগে? সৰা, তুমি ইফালেও ক'বা সিফালেও ক'বা, এনেকৈ নহ'ব নহয়। কি? যদি ল'ৰাক কাম কৰি প্ৰতিষ্ঠা হোৱাটো বিচাৰিছা, তেন্তে বুকুৰ মাজৰ পৰা আঁতৰাই ৰাখিবই লাগিব। অনবৰতে তোমাৰ চকুৰ আগত থাকিলে সি কাম কৰিব কেতিয়া, উপাৰ্জন কৰিব কেনেকৈ? আপুনি বৰ বেছি কৰে। কাকলি কাকলি, ধেমালিহে কৰিছো, কিয়নো গুচি গ'লা? মা, তোমালোকে এবাৰ কথা ক'লে চাগৈ বুজি নোপোৱা ন? সেইকাৰণে বাৰে বাৰে এটা কথাকে বুজাই থাকিব লাগে। বিকি, কিন্তু এইবাৰ আৰু মই নুবুজাওঁ, আৰু তোমালোকে বুজাবলৈ ট্ৰাই কৰিলেও মই নুবুজো। এই টপিকটোৰ ওপৰত মই কোনো ধৰণৰ ডিছকাশ্যন নকৰোঁ। একচুৱেলি আই ডোণ্ট ৱান্ট টু এক্ট একৰ্ডিং টু ইয়ৰ উইচেছ। বিকি, মই কাকো বিয়া নাপাতো, এইটো মোৰ ফাইনেল ডিচিশ্যন, বুজিলাতো? চবতে খালি বিয়া বিয়া বিয়া, মোতকে সৰু ছোৱালী বিয়া, মোতকে সৰু ল'ৰাৰো বিয়া, কিন্তু মোৰহে বিয়াখন নহ'ব নেকি অ' মা? মালা, সিদিনাটো দুহিতাক চাবলৈও ল'ৰা আহিছিল। আহিছিল, কিন্তু বিয়াটো নহ'ল। কিন্তু এদিনটো হ'ব, এদিন দুহিতাও বিয়া হ'ব
আৰু তাই সেই ডাং কাটি ভনীয়েকজনীও বিয়া হ'ব। মোৰহে বিয়াখন নহ'ব নেকি অ' মা? সকলোৱে ভাগ্যত সংসাৰৰ সুখ নাথাকেও। অ' মা, মোৰ যে কইনা হ'বলৈ বৰ মন যায়। মোক কইনা হ'লে চাগে দেখিবলৈ বৰ ধুনীয়া লাগিব। চবেই একেবাৰে মোক লাগি চাব। কি ধুনীয়া ধুনীয়া বস্তু দিব, কিমান যে ভাল লাগিব ন মা? জোন, বাইদেউ। তই কোৱা কথাটো বাবলিৰ হতুৱাই বিকিক জনাইছিলো যে। হে, তাৰপৰে? তাৰপিছত আৰু কি হ'ব? হ'ব নলগীয়াটোৱেই হ'ল। মানে বিকি মান্তি নহ'লে। নাই হোৱা। দুখ নকৰিব বাইদেউ, চাব একদিন বিকি দাদা ঠিক মান্তি হ'ব। কিন্তু কেনেকৈ? বাবলি বাইদেউ যদি সদায় বিকি দাদাক কৈ থাকে তেতিয়া। কিন্তু তাইতো বিকিক এই ক্ষেত্ৰত বাৰে বাৰে প্ৰেছাৰ নিদিওঁ বুলি স্পষ্টকৈ কৈ দিছে। কিন্তু বাইদেউ, বাবলি বাইদেৱে না ক'লে যে বিকি দাদা কাৰো কোনো কথা নুশুনিব। সেইকাৰণে আপুনি বাবলি বাইদেউকে কওক। আপুনি দেখোন কৈছিল যে বাবলি বাইদেউ ক'লেহে বিকি দাদাই শুনিব বুলি। নহ'লে কিন্তু বাইদেউ বিকি দাদা কোনো দিন বিয়া নাপাতিব, চিৰকুমাৰ হৈয়ে থাকিব। ঠিক আছে ভাস্কৰ দা, তই তেন্তে মোৰ তাত কালি থকাকৈ আহিবি। ৰাতি দুয়োটাই ভালদৰে খানা এটা খাম আৰু ৰাতিপুৱা দুয়োটাই একেলগে ঘৰলৈ ওলাই দিম। হ'ব দে, ৰাখিছোঁ এতিয়া। হেৰি, কি হ'ল কোৱা? মোক টকা কেইটামান লাগিছিল। কিয়? এনেইতো আপুনি কেতিয়াও নুসুধে, তেন্তে আজি কিয় সুধিলে? মোক 2000 মান টকা লাগিছিল। তাকেইতো সুধিছোঁ, কিয় লাগে, ক'ত খৰচ কৰিবলৈ লাগে? মোৰ প্ৰয়োজন হৈছে সেইকাৰণে। হঠাৎ তোমাৰ কি প্ৰয়োজন হ'ল? কাৰণটো কোৱা। কাৰণটো ক'লে নিশ্চয় দিম। হ'ব, নালাগে। আৰে আগতে দেখোন তুমি নিজেই কোৱা কিয় লাগে, কাক দিবলৈ লাগে। আজি সোধাৰ পিছতো তুমি ক'ব খোজা নাই যে কিয়? কিমানো আৰু প্ৰতিটো কাম সুধি পুচি কৰিম, সেইকাৰণে। কিন্তু হ'ব, নালাগে আপোনাৰ 2000 টকা। মৰমী, দিবলৈ বেয়া পাইছে যেতিয়া নালাগে দিবলৈ। কি? আপোনাৰ পইচা আপোনাৰ লগতে ৰাখক। আপুনি আকৌ অনুৰাগক মই কোৱা কথাটো কৈ দিলে নেকি? নাই কোৱা। আৰু নকবও। তুমি ক'বলৈ মানা কৰাৰ পিছত মই যদি কওঁ তুমিতো মোৰ কলিজা খাই দিবা। সেইকাৰণে মই সি সোধাৰ পিছতো কোৱা নাই। খুব ভাল কাম কৰিছে। এতিয়া চাব অনুৰাগে কথাটো কি জানিবলৈকে আহিব। কিন্তু চাবা, ল'ৰাক ছাৰপ্ৰাইজ দিবলৈ গৈ নিজে ছাৰপ্ৰাইজ হৈ যাবা। মানে সি অহাৰ পিছত যদি তোমাক এনেকুৱা এটা কথা কয় যিটো কথা তুমি নিজে কেতিয়াও ভবা নাই। কি? মইতো দেউতাৰ বাৰ্থডে দিনাই দেউতাই বিচৰা গিফ্টটো দিব নোৱাৰোঁ বুলি কৈছিলোঁ। তাৰপিছতো সদায় একেবোৰ কথাই। এইবাৰতো সিহঁতৰ নিজৰ কাম সিদ্ধি কৰিবলৈ বাকো ব্যৱহাৰ কৰিলে। সেইকাৰণে আজি একেবাৰে মোক বন্ধ কৰি দিছোঁ। অন্তৰা, কি হ'ল মা? দেউতাক আজি পইচাটোৰ কথা ক'লোঁ। তাৰপিছত দেউতাই আকৌ পইচাটো কিয় লাগিব বুলি ওলোটাই প্ৰশ্ন কৰিলে। তেতিয়া তুমি কি ক'লা? তোক লাগে বুলি ক'লে নিদিবও পাৰে যে, সেইকাৰণে মোকেই লাগে বুলি ক'লোঁ। তাৰপিছত দেউতাৰে কাৰণটো সুধিলে। কি? কিন্তু মোৰ মুখৰ পৰা মিছা কথা এটা ওলাই নাহিলেও মই দেউতাক ক'ব নোৱাৰিলোঁ যে 2000 টকা এটা হঠাতে মোক কিয় লগা হ'ল। তাৰমানে তুমি? সেইকাৰণে মই তোৰ কাৰণে দেউতাৰ পৰা পইচা কেইটা ল'ব নোৱাৰিলোঁ। কি? দেউতাটো কৃপণে, লগতে তোমাৰো একো কাম নাই। অন্তৰা, হাজবেণ্ডৰ পৰা মাত্ৰ 2000 টকা এটা উলিয়াব নোৱাৰা? কি ৱাইফ তুমি?